কাপলছবিলাকৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ কাৰণ কাপলছবিলাকেও এতিয়া এআই ব্যৱহাৰ কৰি বিহুৰ ফটো বনাব পাৰিব। যোৱা ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ যে ছোৱালীবিলাকে কেনেকুৱা ধৰণৰ বিহুৰ ফটো বনাব পাৰে বা ল'ৰাও কেনেকুৱা ধৰণৰ বিহুৰ ফটো বনাব পাৰে এআই ব্যৱহাৰ কৰি। আৰু যদি আপোনালোকে সেই ভিডিঅ'কেইটা এতিয়ালৈ চোৱা নাই চেনেলত যোৱাত মোৰ চেনেলত যাই কেনে সেই ভিডিঅ'কেইটা চাই লওক কাৰণ সেই ভিডিঅ'কেইটাত প্ৰম্পটকেইটা আছে। এতিয়া লৈ আনিছোঁ কাপলছবিলাকৰ কাৰণে। কাপলছবিলাকেও এতিয়া এআই ব্যৱহাৰ কৰি এই প্ৰম্পটটো ব্যৱহাৰ কৰি আপোনালোকে এনেকুৱা ধৰণৰ ফটো বনাব পাৰিব। প্ৰথমে আপুনি যিটো মই প্ৰম্পট সেইটো প্ৰম্পট কপি কৰি গুগল জেমিনাইত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পাছত আপোনাৰ এটা ফটো আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ এটা ফটো ছেপাৰেটলি লৈ ল'ব। লৈ লোৱাৰ পাছত আপোনালোকে জেনাৰেট বাটনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত কিছু সময় পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ কাপলছ ফটো তৈয়াৰ হৈ যাব। আপোনাৰ যদি ফটোত সেন্দুৰ আহে আৰু আপোনাক যদি সেন্দুৰ নালাগে তেতিয়াহ'লে আপুনি গুগল জেমিনাইতে আকৌ এবাৰ লিখি দিয়ক ৰিমুভ সেন্দুৰ ফ্ৰম হেয়াৰ বুলি লিখি দিয়ক। লিখি দিয়াৰ পাছত গুগল জেমিনাই অট'মেটিকলি সেন্দুৰটো গুচাই দিব। আৰু যদি বিন্দু যিটো ৰঙা বিন্দু আছে সেই ৰঙা বিন্দু যদি নালাগে তেতিয়াহ'লে ৰিমুভ বিন্দু বুলি লিখি দিব, বিন্দুটো গুচি যাব। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি আপোনাৰ যদি ফেচটো বেলেগ হৈ যায়, চেঞ্জ হৈ যায়, তেতিয়াহ'লে ইয়াৰ বাবে মই এটা ছেপাৰেটলি ভিডিঅ' বনাইছোঁ। আপুনি মোৰ চেনেলত যায় সেই ভিডিঅ'টো চাই ল'ব। তাত মই সম্পূৰ্ণ বুজাইছোঁ যে আপুনি কি কৰিলে আপোনাৰ ফেচটো চেঞ্জ নহয় আৰু তাৰ পাছত আপোনাৰ ফেচটো 100% একিউৰেট থাকিব আৰু আপুনি কোনো ধৰণৰ চেঞ্জ নাপায়। গতিকে এই বিহুত যদি আপুনিও যদি এনেকুৱা ধৰণৰ কাপলছ ফটো বনাব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথমে মোৰ চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'ব। কৰি লোৱাৰ পাছত কমেণ্টত প্ৰম্পট বুলি লিখি দিব। প্ৰম্পট বুলি লিখি দিয়াৰ পাছত মই ডাইৰেক্টলি আপোনাৰ সেই প্ৰম্পটটো ডিএম কৰি দিম। আপুনি সেই প্ৰম্পটটো ব্যৱহাৰ কৰি ডাইৰেক্টলি জেনাৰেট কৰিব পাৰিব। মনত ৰাখিব আপুনি ফ'ল' বা ছাবস্ক্ৰাইব কৰিহে কমেণ্ট কৰিব, নহ'লে আপুনি সেই প্ৰম্পটটো নাপাব কাৰণ ফ'ল' নকৰাকৈ বা ছাবস্ক্ৰাইব নকৰাকৈ সেই প্ৰম্পটটো নাপায়।